আমাৰ অবজাৰ্ভাৰ্ছখিনি বিভিন্ন জিলাত আমি তেওঁলোকক পঠাই দিয়াৰ পিছত তেওঁলোকৰ পৰা যি আমি ৰিপৰ্ট পালোঁ, আমি দেখিলোঁ যে বিভিন্ন জিলাত বা প্ৰত্যেক জিলাত প্ৰত্যেক সমষ্টিত কংগ্ৰেছ মূল বিৰোধী দল, কিন্তু দলৰ স্থিতি ৰাইজৰ আশা মৰ্মে যিমান হ'ব লাগে হোৱা নাই। মই পুনৰবাৰ আমাৰ স্থিতিটো ক'বই লাগিব কি যদি আমি কাৰোবাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰোঁ, কাৰোবাক যদি সহায় কৰিব লাগে, প্ৰথমে আমি নিজৰ স্থিতিটো আৰু সবল কৰিলেহে আমি বেলেগৰ লগত এজন ভাল মিত্ৰৰ দৰে আমি নিজৰ দায়িত্ব পালন কৰিব পাৰিম। আৰু বিভিন্ন আমাৰ ৰাইজৰ বিষয়বোৰ আছে, বিটিআৰ নিৰ্বাচন আছে, MSC আমাৰ মিচিং কাউন্সিলৰ নিৰ্বাচন আছে। তো বিভিন্ন নিৰ্বাচনৰ বাবে আমাৰ এতিয়াৰ পৰা আমি ৰণকৌশল তৈয়াৰ কৰিব লাগে। আৰু মইতো সদায় কমৰাত কথা পাতিবলৈ মই প্ৰস্তুত হৈ আছোঁ। কেমেৰা সন্মুখত আমি নিজৰ কথাখিনি নোকোৱা মোৰ এটা পুৰণি এটা অভ্যাস আছে।